যোৱা 22 এপ্ৰিল 2025 তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে চলাইছিল বৰ্বৰ আক্ৰমণ। উক্ত বৰ্বৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছিল বহু ভাৰতীয় লোকৰ লগতে পৰ্যটকে। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি শ্বহীদ নগৰী ঢেকিয়াজুলিত ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাষ্ট্ৰীয় বজৰং দলে আজি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম প্ৰান্তৰ উপসভাপতি সুব্ৰত দাস, ৰাষ্ট্ৰীয় বজৰং দলৰ তেজপুৰ বিভাগ সভাপতি সন্তোষ শাহ, তেজপুৰ বিভাগ সম্পাদক অভিজিৎ ঘোষ, তেজপুৰ জিলা প্ৰভাৰী পংকজ নাথ, ৰাষ্ট্ৰীয় বজৰং দলৰ দৰং জিলাৰ সাধাৰণ সম্পাদক সমীৰণ বৰা, ৰাষ্ট্ৰীয় বজৰং দলৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি মমিন দাস, উপসভাপতি পিংকু নাথ, সাধাৰণ সম্পাদক ৰাজু লস্কৰৰ লগতে সংগঠনটোৰ নেতাকৰ্মীসকলে উপস্থিত থাকি আজি বিভিন্ন শ্লোগান দি ঢেকিয়াজুলিৰ পৰিৱেশ উত্তাল কৰে। নমস্কাৰ, সৰ্বপ্ৰথম মই আজি মিডিয়া ফ্ৰীডম দিৱস সকলো মিডিয়া কৰ্মীলৈ আমাৰ আন্তৰিক শুভেচ্ছা সংগঠনৰ ফালৰ পৰা আমি দিলোঁ। আজি এই কাৰ্যসূচীৰ কাৰণ 22 তাৰিখে যোনটো পুলৱামা ঘটনা হৈছিলে তাতে গুলি মাৰোঁতে ধৰ্ম খুজি মাৰিছিলে, পেন খুলি মাৰিছিলে। এইবাৰ আমি তেওঁলোকৰ জাত খুজি আমি বজাৰ কিনিম, আমি হিন্দুৰ পৰা চব্জি কিনিম, মাছ কিনিম, হালাল মাংস নাখাম। গাড়ীতো যদি উঠিব লাগে এইটো হিন্দু হ'ব লাগিব। এইটো কাৰ্যসূচীলৈ আমি সনাতন ধৰ্মক অল অসম লগত ভাৰতত আমি এইটো প্ৰচাৰ কাৰ্যসূচী চলাই আছোঁ। নমস্কাৰ, জয় শ্ৰীৰাম। আজিৰ কাৰ্যসূচীৰ বিষয়ে এতিয়া ক'বলগীয়া নাই, এতিয়া হৈছে সজাগ কৰিবলগীয়া। যিটো ঘটনা আমাৰ প্ৰত্যেক বছৰতে ভাৰতবৰ্ষত ঘটি আছে, এনেকুৱা নহয় কোনো এটা ডিষ্ট্ৰিক্ট কোনো এটা ষ্টেট মানে বাছি গৈছে। সমগ্ৰ দেশতে কেৱল ধৰ্মৰ নামত তেওঁলোকে হত্যালীলা চলাই আছে। যিদৰে বাংলাদেশত আমাৰ চিন্ময় প্ৰভুক আটক কৰি কেনে গৌ মাংস খোৱা মানুহৰ লগত ৰাখিছিল, আমি প্ৰতিবাদ কৰিছোঁ। সেইদৰে পশ্চিমবংগতো ছেইম ঘটনা কৰিছে। গতিকে আমি এতিয়া সন্দেহ হৈছে, আমি এতিয়া পশ্চিমবংগত বাংলাদেশত গ'ল নে বাংলাদেশ পশ্চিমবংগত আহিছে। সেইকাৰণে আমি এতিয়া সনাতনী হিন্দুসকলক, সনাতনীক যদি আমি ৰক্ষা কৰিব লাগে, আমি সনাতনী সমাজ নিজে ওলাই নাহিলে কোনো আমাক ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে আজি আমি অৰ্থনৈতিক আৰু সামাজিকভাৱে আমি সবল কৰিবৰ কাৰণে আজি সনাতনী হিন্দু এক হৈ আমি এতিয়া হিন্দুসকলৰ পৰাই সকলো বস্তু ক্ৰয় কৰি হিন্দুসকলক স্বাৱলম্বী কৰাৰ আমি চেষ্টা কৰি আছোঁ। সৰ্বপ্ৰথম আমি যিটো তেওঁলোকে যিহেতু হালাল বা জবাই নহ'লে তেওঁলোকে নাখায় বুলি প্ৰত্যেক বাচ্চাকে শিকাই আছে, আমিও আমাৰ বাচ্চাক এতিয়াৰ পৰা শিকাব লাগিব। কাৰণ এই বস্তুটো ভাই ভাই ছাড়া আমি কৰিলে লাভ নাই। সেইকাৰণে আমিও আমাৰ বাচ্চাক এতিয়াৰ পৰা শিকাব লাগিব যে কোনো ধৰণৰ হালাল খাব নোৱাৰা।